নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যৰ এটা ৰেচিপি। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কলাখাৰৰ এটা ৰেচিপি। মই কলাখাৰ দি ভাত বনাই আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কলাখাৰ দি ভাত বনাবলৈ আমাক লাগিব এটা ডাঙৰ সাইজৰ সৰু সৰু পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া এটা শুকান জলকীয়া, এয়া কেঁচা জলকীয়া, এয়া আদা আৰু নহৰু 5 ফুটা মই থেতেলিয়াই লৈছোঁ। এইখিনি ভাত আৰু এয়া কলাখাৰ মই চেকি লৈছোঁ। এটা সৰু গিলাছত 1 গিলাচ লৈছোঁ। আৰু কিছুমান সামগ্ৰীৰ দৰকাৰ হ'ব, সেইখিনি মই আপোনালোকক বনাই থাকোঁতে দেখাই যাম। এতিয়া বলকচোন মইনো কেনেকৈ বনালোঁ চাই লওঁ। এয়া কেৰাহীটো গৰম হৈ আহিল। মই ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হৈ অহাত মই ইয়াত শুকান জলকীয়া এটা দিলোঁ। তাৰপিছত 5 ফোৰণ দিলোঁ। এইখিনি এতিয়া ফুটিবলৈ দিছোঁ। তাৰপিছত ইয়াত কাটি থোৱা পিঁয়াজখিনি দিলোঁ। কাটি থোৱা জলকীয়াখিনি দিলোঁ আৰু আদা নহৰুৰ পেষ্টটো দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজিম। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছত ইয়াত কলাখাৰখিনি দি দিলোঁ। এতিয়া ইয়াত আন্দাজমতে নিমখ দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া এইখিনি উতলি আহিছে। এতিয়া ইয়াত মই ভাতখিনি দি দিলোঁ। ভাতখিনি ভালদৰে লৰাই দিছোঁ। এনেদৰে খাৰ ভাত খাই খুব ভাল লাগে। আপোনালোকে নাই খোৱা যদি এবাৰ খাই চাবচোন। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ এটা হৈ আহিছে। আৰু এটা কথা, আপোনালোকে যদি ইচ্ছা কৰে ইয়াত এচিকুটমান হালধি দিব পাৰে, নিদিলেও কোনো কথা নাই। মোৰ খাৰ ভাতখিনি হৈ আহিছে। মই এতিয়া এইখিনি কাঢ়ি থ'ম। এয়া মোৰ খাৰ দিয়া ভাত ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।